আপুনি বাৰু জানেনে মানুহে মেইনলি চকুৰ কি অসুবিধা লৈ হস্পিটেল বা চকুৰ ডক্টৰৰ ওচৰলৈ যায়? আহক মই এটা এটাকৈ আপোনালোকক জনাই দিছোঁ। প্ৰথমটো হৈছে ৰিফ্ৰেকশ্যন এৰৰ, মানে চকুৰ পাৱাৰৰ অসুবিধা। তাৰ ভিতৰত আছে প্ৰথমটো দূৰৰ বস্তু দেখাত অসুবিধা, যাক আমি মায়পিয়া বুলি কোৱা হয়। ওচৰৰ বস্তু দেখাত অসুবিধা, যাক হাইপাৰমেট্ৰপিয়া বুলি কোৱা হয়। আৰু বয়সৰ সৈতে পঢ়াৰ অসুবিধা, যাক প্ৰেছবায়পিয়া বুলি কোৱা হয়। 2 নম্বৰটো হৈছে কেটাৰেক্ট, মানে চকুত জালি পৰা বা চানি পৰা, যাক মতি পৰা বুলিও কোৱা হয়। ই সাধাৰণতে বয়সস্থ মানুহৰ বা বৃদ্ধ লোকসকলৰ হয়। 3 নম্বৰটো হৈছে কনজেংটিভাইটিছ, মানে পিংক আই। আপোনালোকে চাইছেনে বাৰু কেতিয়াবা যে মানুহৰ চকু দুটা ৰঙা ৰঙা হৈ যায়, আৰু কেতিয়াবা কয় যে চকুত অকণমান ইচিং বা খজুতি টাইপৰ হৈছে, আৰু ৰাতিপুৱা শুই উঠাৰ সময়ত চকু একদম আঠা আঠা লাগি গৈছে। সেইটো সাধাৰণতে কনজেংটিভাইটিছ হয়। 4 নম্বৰটো হৈছে আই ট্ৰমা, মানে চকুত আঘাত লগা বা চকুত ইঞ্জুৰি হোৱা। সেইবিলাক মেইনলি আপোনাৰ বাহিৰৰ পৰা কোনোবাই ইঞ্জুৰি হ'ব পাৰে, বা কোনোবা ৰোড ট্ৰেফিক ইঞ্জুৰিও হ'ব পাৰে। 5 নম্বৰটো হৈছে কিবা বস্তু চকুৰ ভিতৰত লাগি থকা যেন অনুভৱ হোৱা, মানে ফৰেন বডি সেন্সেশ্যন। চকুৰ ভিতৰত যে কিবা বস্তু এটা যে লাগি আছে, এনেকুৱা অনুভৱ হোৱা। 6 নম্বৰটো হৈছে গ্লুকোমা, মানে চকুৰ চাপ বাঢ়ি যোৱা, যাক আমি মানে আইঅ'পি বাঢ়ি যোৱা বুলি কোৱা হয়, মানে ইণ্ট্ৰাঅকুলাৰ প্ৰেছাৰ বাঢ়ি যোৱা। 7 নম্বৰটো হৈছে চকুৰ ব্লেফাৰাইটিছ, ষ্টাই, কালাজিয়ন আদিও বেমাৰবিলাক হোৱা দেখা যায়। এইবোৰ হৈছে চকুৰ সাধাৰণতে হোৱা বেমাৰ। আপোনাৰ চকুত কিবা অসুবিধা দেখা দিলে সময়মতে ডক্টৰৰ পৰামৰ্শ ল'ব। সময়ত ট্ৰিটমেণ্ট নল'লে আপোনাৰ চকুৰ ক্ষতি হ'ব পাৰে। আপুনি যদি আৰু বেলেগ কিবা বেমাৰত চকুৰ ভুগিছে, দেন আপুনি কমেণ্ট কৰি জনাব পাৰে।